আজি কোনো ঠাইলৈ যোৱা নাই, মানে গাঁৱতে আছোঁ। আপোনালোকৰ কথা কেইটামান ক'ব আহিছোঁ। যিহেতু আমি বানপীড়িত ৰাইজৰ কাৰণে আজি বহুত দিন লাগি আছিলোঁ, বহুত দিন মানে 6-7 দিনমান লাগি আছিলোঁ, আৰু আপোনালোকে ব্লগবিলাক পাই আছিলে, ভিডিঅ'বিলাক পাই আছে। তো মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। দুলীয়াজনত আমি যিদিনাখন বানপীড়িত ৰাইজৰ কাৰণে দান বৰঙণি বিচাৰি গৈছিলোঁ, তেতিয়া এটি গীত আমাৰ মহন্ত বুঢ়াগোহাঁয়ে গাইছিলে, অ' ককাই হাল তই কিয় জুৰিলি। সেই গীতটো বহুত সুন্দৰকৈ মানে আপোনালোকে সহায় দিছে, চাইছে, আৰু বহুত ফেচবুকত মোৰ হেমন্ত দাস ফেচবুকত বহুত ধুনীয়া ধুনীয়া কমেণ্ট দিছে, খুব ভাল লাগিছে। এতিয়াৰ মই ভাবিছোঁ ইউটিউবতো মই দি দিব বিচাৰোঁ এই গীতটো। আৰু ইয়াতে এটা কথা আপোনালোকক জনাই থৈ দিওঁ, যি দান বৰঙণি পালোঁ আমি মাজুলী আৰু ডিৰাগ চুমনিত দিয়া কথা পাতিছে আমাৰ শুৱনি এখিলা এই কমিটিখনে। গতিকে আপোনালোকে ভিডিঅ'টো পাই থাকিব, ক'ত ক'ত আমি দান বৰঙণি দিমগৈ, আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকৰ মাজলৈ দিছোঁ এই গীতটো। কেইবাগৰাকী শিল্পী আছে, 50টা ভাষাত গীত গাই সুনাম অৰ্জন কৰা বিকি সোণোৱাল আৰু লাহৰমণি গোহাঁই, হেমন্ত বাইদেউ, ফিৰোজ আদি কেইবাজনো নপুৰণি শিল্পী আছে আমাৰ মাজত। আমি সকলোকে গীত গাবলৈ দিম, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।
চালু বগাই শান্তিৰ বাতৰি তাকে নিউনাই উজনি নামনি তাক চালু বগাই শান্তিৰ বাতৰি তাকে নিউনাই বৰগীত বিহুগীত কলৈনো যায় সমাজ ভাজিবলৈ বিপণি নাই আমি বৰ দুখীয়া সকলো থাকোঁতেও টোপনি নাই পুনৰ অসমতে কোনে জুই জ্বলালে ভঁৰালত লখিমী নাই অ মোৰ ককাইটি অ মোৰ ককাইটি কেলৈ হাল জুৰিলি তই দাৱনি পুনৰ অসমতে জুই জ্বলালে ভঁৰালত লখিমী নাই অ মোৰ ককাইটি অ মোৰ ককাইটি অ মোৰ ককাইটি মোৰ ককাইটি ধন্যবাদ।